নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটি ভিডিঅ' লৈ। এই যে ঘুগুনি বাতি দেখিছে, আজি মই ঘুগুনিখিনি অকণমান বেলেগ এটা ষ্টাইলত বনাইছোঁ, তাকে আপোনালোকৰ আগত দেখাওঁ বুলি ভাবিলোঁ। আৰু ঘুগুনিখিনি দেখিছেনে, এনেদৰে কুকাৰত মই চববিলাক দি দিছোঁ। পিঁয়াজ, আদা, নহৰু, হালধি, নিমখ, বিলাহী, আলু, মটৰ চব একেলগে দি মই এতিয়া অলপমান পানী দি পেলাই ইয়াক ভালদৰে বইল কৰি ল'ম। আৰু তাৰ পাছতে এয়া দেখিছেনে, বইল কৰি দিলে কি হয়, একচুৱেলি বিলাহীৰ ওপৰত থকা বাকলিটো সোনকালে এৰাই যাব পাৰি। আৰু বাকলিটো যিহেতু বৰকৈ হজম নহয়, সেইটো কাৰণে এনেদৰে কৰি দিলে সোনকালে হৈও যায়। আৰু গোটেইখিনি একেলগে বইলো হৈ গ'ল আৰু মটৰখিনি খুব ধুনীয়াকৈ এয়া বইল হৈ গৈছে। তাৰ পাছত লৈ লৈছোঁ মই এখন কেৰাহীত অকণমান তেল দিছোঁ, যিকোনো তেল দিব পাৰে আপোনালোকে, মিঠাতেল, ৰিফাইন তেল, আৰু তাত কেইটামান পাঁচফোৰণ ফুৰাই লৈছোঁ। আৰু এয়া দেখিছেনে, বিলাহীটো বইল কৰি থোৱাৰ কাৰণে খুব সোনকালে গলি গৈছে। আৰু দি দিছোঁ অকণমান জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰটো অপশ্যনেল হয়, আপোনালোকে দিলেও দিব নিদিলেও নাই, কিন্তু ৰংটোৰ কাৰণে ভাল লাগে। এইখিনি ভালদৰে ভাজি লৈ যেতিয়া কিনাৰত তেল বেৰিব, তেতিয়া তাত মই দি দিছোঁ বইল হৈ থকা আলুখিনি। আৰু আলুখিনি অকণমান মেছ কৰি লৈ পেলাই হিলাই দিছোঁ। হিলাই দিয়াৰ পাছত তাত বইল কৰি থোৱা মটৰখিনি দি দিছোঁ। আৰু মোৰ এয়া ঝটপট হৈ গ'ল মটৰ ঘুগুনি। আৰু আনকালে যে আমি সাধাৰণতে বনাই থাকোঁ ট্ৰেডিশ্যনেল মটৰ ঘুগুনিখিনি বইল কৰি পেলাই তাৰ কামৰা, সেইটোতকৈ এইটো অকণ পৃথক হয়। আৰু খাবলৈ কিন্তু সোৱাদটো অলপ হ'লেও বেলেগ হয়, আৰু খাবলৈ বেছি টেষ্টিহে লাগে। এইটো কেতিয়াবা খৰখেদা হ'লে এনেকৈ বনাই থৈ দিওঁ, আৰু এই ট্ৰিকটো আপোনালোকেও ইউজ কৰিব পাৰে। তেন্তে আজিলৈ আহোঁ, আজিৰ ভিডিঅ'টো এইটোৱে আছিলে। ধন্যবাদ, বাই বাই।